যেনেকৈ ধৰ আগৰ অইনবাৰ এইবাৰতো সেনেকৈ হেৰি হ'ল মেম্বৰ হোৱাৰ পিছত যেন দুনিয়া যেন হ'ব নোৱাৰে আৰু তাৰ বাবে হেৰি কৰিলোঁ আৰু ভিডিপিৰ পৰা যেন কিবা তাৰ হ'ব নোৱাৰে শাস্তি দিয়ে আৰু সেইখিনি মই ক'লোঁ আৰু মানে সেই মোক লগ ধৰিলে বেংকত অলপ পইচা ওলাম বুলি ক'লাক তাৰপিছত পইচা অলপ মোৰো অলপ খৰচা লাগে বুলি ক'লাক আৰু সেই ধৰ মুখত দিয়া কিবা দিয়া সেনেকৈ কৈ হেঁতেন মোক অলপমান কৰি সি লৈ গ'ল নি কেনে সি ক'লে কি হেৰি কৰ তই ঘৰত যা ভাত বনাও 2টা 8টাৰ মাজতে আহি যাবি মোক নিবা মই আৰু গেলোঁ 1:30 মানত গেলোঁ মই 1:30 মানত যাই বেংকত চালোঁ মানুহ নাই বেংকত মোটামুটি মই 7টালৈকে তাক মই ৰখছোঁ বাজাৰটো গেলাক নাই সিহে ক'লাক মই ৰখি 7টা বজাত ঘৰত গুচি আহিলোঁ তাৰপিছত আৰু 7টাৰ পিছতো মানুহৰ খবৰ নাই ঠিক সেনেকৈ আৰু আহি মই মানুহ মোটামুটি চৰবুক পৰ্যন্ত সম্পূৰ্ণ বিচিলোঁ তাৰমানে তাৰপৰা শেষ ঘৰ মানে সম্পূৰ্ণ বিচিছোঁ আজিলৈকে পোৱা নাই তাৰপিছত কালি এটা খবৰ পালোঁ কি সি নিজে হেৰি কৈছে তাৰ লগত থাকা বুলি কৈছে আৰু তাৰ লগত শংকৰ দাসৰ লগত থাকা বুলি কৈছে ভটাপাৰা শংকৰ দাসে কি কৰে সি ৱাৰ্ড মেম্বাৰ না কি আছিল আৰু কিবা কিনি দেওঁ বুলি কৈ এনেকৈ প্ৰলোভন কৰি সি হেৰি কৰিলে আৰু তাৰপিছত আৰু কিবা ভিডিঅ' কিবা কাম কৰি হ'ব জান পাইছোঁ সেনেকৈ সি আগৰে পৰা সম্পৰ্ক আছিলে আগৰ পৰা মানে সেনেকৈ যিটো আছিলোঁ যেতিয়া সেনেকৈ নাছিল আৰু যেনিবা মাজৰ পৰা কিবা এটা হেৰি কৰিল আৰু প্ৰলোভন কৰিল লাষ্টত বেংকৰ পৰা তাৰ লগত গৈছিল বেংকৰ পৰা মই তাতে লাগ নাপালোঁ তাক সেইটো একো ভবাই নাছিলোঁ আৰু আহিছে হেৰি কৰিছে বৈছে কামবিলাক দেখুৱাইছে এনেকৈ কৰিবি তেনেকৈ কৰিবি সেনেকৈ হেৰি কৰিছে আৰু ঘৰত অহা যোৱা কৰিছে মেম্বাৰ হ'লতো আহিবহে লাগিব সেনে কথা আগৰ কথা নহয় যেনে মাজে মেম্বাৰ হোৱাৰ পিছৰ পৰা আহিছিল আৰু মোৰ ঘৰত ইথান 17ত পাতিছিলোঁ বিয়া তাৰ বয়সত ছোৱালী আছে নেকি আছে ল'ৰা এটা আছে 18 বছৰ হ'ব আৰু ল'ৰাৰ বয়স লগতে আছে যেনিবা ইথান আৰু মইনো কি ক'ম আৰু সেইকাৰণে এতিয়া আপুনি আহিলে আকৌ ল'বনে লোৱাৰ সম্ভৱ নাই এতিয়া সমাজে ল'বাই নহয় মই কেনে হিচাপত ল'ম ইথান যদি ধৰ মাক বাপাকৰ ঘৰত থাকলা হয় 3 বাৰ থাকি আহিল নাটকৰ মই নিজে মাতা লৈ আহিছোঁ আনি 6 দিন থাকি লগে লগে শিকাই গ'ল মানুহটো শংকৰ দাসৰ পত্নী নাই জনাইছেনে নাই জনা নাই জনাব নাই এইটো নাজানা আজি সেইকাৰণে মিডিয়াকে মাতলোঁ আৰু মই